Hello everyone, আজি মই কথা পাতিম কাৰণ বহুতৰে থাকে যে questions karmic relationship, soulmate, twin flame এই তিনটা কানেকশন লাইক কেনেকুৱা হয় কেনেকে মই গম পাম যে হেজন মোৰ কাৰ্মিক হয় কেনেকে গম পাম তেও মোৰ soulmate হয় কাৰণ বহুতে ভুল এইবোৰতে কৰে যে কাৰ্মিকক soulmate ভাবি লয় বা twin flame ভাবি লয় তো আজি মই ধুনীয়াকে বুজাই দিম সো আপোনালোকে যাতে বুজি পায় কাৰ লগত আপোনালোকে ডিল কৰি আছে আৰু যদিও বুজি পোৱা নাই হয়তো সময় আপোনালোকক বুজাই দিব সো আজি মই ফাৰ্ষ্ট কাৰ্মিকতে আহিম কাৰ্মিক টুইন ফ্লেম সোলমেট সো কাৰ্মিক ৰিলেশনশ্বিপটো লাইক কেনেকুৱা হয় বহুতে অলৰেডি অলপ জানে আজি কেইটামান মই চিমটমছো কম আৰু কাৰ্মিক ৰিলেশনশ্বিপটো যদি মই কওঁ ইমান বেছি ইজি নহয় যদি আপোনালোকে এটা ৰিলেশনশ্বিপত আছে যিটো ৰিলেশনশ্বিপ হয়তো কাৰ্মিক হ'ব পাৰে সেই ৰিলেশনশ্বিপটোত সেই পাৰ্সনজন হয়তো আপোনাৰ পাষ্ট লাইফ কিবা নহয় কিবা কানেকশ্যন থাকিবই ডেফিনেটলি থাকিব আৰু সেই কানেকশ্যনটোৰ কাৰণে হয়তো কিছুমান বস্তু আপোনাক এইটো জনমত আকৌ লগ পাব যাৰ কাৰণে আপোনাৰ লাইফত আহিব কাৰ্মিক ৰিলেশনশ্বিপ মানে এইটো হয় হয়তো পাষ্ট লাইফত কিছুমান লেসন আপোনালোকে শিকিব বাকি থাকিলে যাৰ বাবে আপোনাৰ লাইফত কিছুমান মানুহ আহিব যোনে আপোনাক বাৰে বাৰে কিছুমান লেসন দি যাব আৰু যেতিয়ালৈকে লেসনটো নলয় তেতিয়ালৈকে আপোনাৰ লাইফত তেনেকুৱা কিছুমান মানুহ আহিব যোনে আপোনাক এটা লেসন শিকাব আৰু এই লেসনটোত বহুত বেছি কনফ্লিক্ট বহুত বেছি বস্তু থাকিব লাইক এনেকুৱা যে আপোনাক বাৰে বাৰে ট্ৰিগাৰ কৰিব আপোনাক ট্ৰিগাৰ কৰিব আপোনাৰ পাষ্ট ৰিলেশনশ্বিপ আপোনাৰ চাইল্ডহুড বা কিছুমান ইমোশনেল কিছুমান ব্লেকমেইল কৰিব পাৰে বা কিছুমান ইস্যু আহি পৰিব যিবোৰত আপোনালোকক বাৰে বাৰে ট্ৰিগাৰ কৰিব সো যাতে আপোনালোকে তাত বহুত বেছি হাৰ্ট হয় আপোনালোকে এটা লেসন পায় সো এইটোক কয় কাৰ্মিক ৰিলেশনশ্বিপ সো আপোনালোকে কেনেকৈ গম পাব সেইজনে কাৰ্মিক হয় যেহেতু মই এইখিনি কথা ক'লোৱে কাৰ্মিক ৰিলেশনশ্বিপ ইজ এ ৰেড ফ্লেগ য়েছ কাৰ্মিক ৰিলেশনশ্বিপ কেতিয়াও লং টাৰ্ম নাযায় যদিও আপুনি বিয়াও হৈ যাব পাৰে বাচ্চাও হ'ব পাৰে এটা ফেমিলি চলি আছে কিন্তু সাডেন আনএক্সপেক্টেড এইটো ৰিলেশনশ্বিপত সেপাৰেশ্যন আহিব পাৰে সো সেইটোক কয় কাৰ্মিক ৰিলেশনশ্বিপ ইয়াতে বহুত লেসনছ থাকিব আৰু যেতিয়ালৈকে আপোনালোকে লেসনছবোৰ নিশিকিব তেতিয়ালৈকে আপোনাৰ লাইফত সেই সিচুৱেশ্যনটো ৰিপিটেড চলি থাকিব পাৰে কাৰ্মিক ৰিলেশনশ্বিপত এটা পেটাৰ্নে সেম পেটাৰ্ন বাৰে বাৰে চলিব পাৰে য'ত নেকি আপোনাক সেই পাৰ্সনজনে বাৰে বাৰে আপোনাক ট্ৰিগাৰ কৰিব এনেকুৱা কিছুমান কথা আপোনালোকৰ লগত মিছআণ্ডাৰষ্টেণ্ডিং আহি যাব বাৰে বাৰে কনফ্লিক্ট ষ্টাৰ্ট হ'ব বাৰে বাৰে আপোনাৰ পাষ্টৰ কথা কিছুমানে আপোনাক হাৰ্ট কৰিব তেওঁৰ মুখৰ পৰা এনেকুৱা কিছুমান কথা ওলাব য'ত আপুনি ভাবাই নাছিলে ইমান ধুনীয়াকৈ ৰিলেশনশ্বিপটো গৈ থাকিব কিন্তু সাডেন তেওঁ বিহেভিয়াৰত চেঞ্জেছ আহিব পাৰে সো এইটোক কয় কাৰ্মিক ৰিলেশনশ্বিপ কাৰ্মিক ৰিলেশনশ্বিপটোত এনেকুৱা হয় যে আপোনাৰ ফাৰ্ষ্টতে ফিল হ'ব এটা ষ্ট্ৰং মেগনেটিক এট্ৰেকশ্যন ইটোৰ প্ৰতি য'ত নেকি এনেকুৱা লাগিব যেন আমি আগৰ পৰাই লং টাৰ্মৰ পৰা চিনি পাওঁ ইজনে ইজনক য'ত নেকি আপোনাৰ ইজনে ইজনৰ লগত বহুত বস্তু মিলিব পাৰে সো আপুনি যিটো খাই ভাল পায় তেওঁ পায় অলমষ্ট দুইজনৰ মাজত কিছুমান বস্তু সিমিলাৰিটি থাকিব পাৰে তো যাৰ কাৰণে ইটোৰ মাজত বহুত বেছি এট্ৰেকশ্যন আহিব ইটোৰ মাজত বহুত বস্তুৱে মিলে সো এইটো এটা কাৰ্মিক ৰিলেশনশ্বিপ কাৰ্মিক ৰিলেশনশ্বিপত বহুত বেছি লেনদেন থাকে সো যাৰ বাবে আপুনি হয়তো ল'ব লগা হ'ব পাৰে আৰু তেওঁ আপোনাক দি থাকিব পাৰে নাইতো আপুনি অকল দিয়ে থাকিব লাগিব লাইফটো আপুনি দিবই লাগিব আপুনি এফৰ্ট পইচা বহুত বস্তু হয়তো যিখিনি আপুনি দিব বাকী আছে সো লেনদেন বহুত থাকিব পাৰে লেনা দেনা বহুত থাকিব এই কাৰ্মিক ৰিলেশনশ্বিপত সো এই কাৰ্মিক ৰিলেশনশ্বিপটোত এনেকুৱা হ'ব যে পুৰণা কিছুমান পাষ্ট লাইফৰ যিবোৰ লেনদেন আছে তেওঁ দিব থাকি গৈছে বা তেওঁৰ পৰা ল'ব থাকি গৈছে সেইবোৰ বস্তু এইটো জন্মত লেনদেন থাকিব যাৰ কাৰণে আপোনাৰ লাইফত সেই মানুহজন আহিব আপোনাক দিব আপুনি ল'ব বা আপুনি দিব তো তেনেকুৱা হয় এই কাৰ্মিক ৰিলেশনশ্বিপত কাৰ্মিক ৰিলেশনশ্বিপটো আপুনি কাৰোবাক ব্লেম কৰি লাভ নাই যে তই মোৰ কাৰ্মিক হয় বা তই মোৰ সোলমেট হয় কাৰ্মিক ৰিলেশনশ্বিপটোৱে আপুনি নিজে চুজ কৰি আহিছে যে যিখিনি মোৰ সোল জাৰ্ণিৰ যিখিনি সোল লেসন হয় সেইখিনি মই শিকিব পাৰোঁ যিখিনি মোৰ লেসনছ আগত থাকি গৈছে যিখিনি মই এইটো জন্মত শিকিব আহিছোঁ যাৰ কাৰণে আমি কিছুমান কাৰ্মিক পাৰ্সন চুজ কৰি এইটো লাইফত আহোঁ আৰু সেই মানুহবোৰ আমাৰ লাইফত আহি এটা এটা লেসন দি যায় হয়তো আপুনিও বহুত মানুহক হেৰুৱাইছে আৰু সেইখিনিৰ কাৰণে গ্ৰেটফুল হওক কাৰণ তাৰ পৰা হয়তো আপোনালোকে কিবা শিকিছে সেয়া আপোনাৰ কাৰ্মিক আছিলে
সো কাৰ্মিক ৰিলেশ্যনশ্বিপত বহুত বেছি অন অফ চিটুৱেশ্যন থাকিব। আজি আহিব, গায়েব হৈ যাব, আকৌ আহিব, আকৌ গায়েব হৈ যাব, এটা পেটাৰ্ণ বনি বনি গৈ থাকিব। আৰু যিদিনাই আপুনি শিকিব, যিদিনাই আপোনালোকে এৱাকেনিং হ'ব এই চিটুৱেশ্যনটোৰ পৰা, তেতিয়া আপোনাৰ লাইফৰ পৰা সেই কাৰ্মিক পাৰ্টনাৰজন আঁতৰি যাব। কাৰ্মিক ৰিলেশ্যনশ্বিপটোৱে বহুত বেছি আনহেল্থি পেটাৰ্ণছ বনাই গৈ থাকে, য'ত নেকি এনেকুৱাও হ'ব যে আপুনি বহুত বেছি ইমবেলেঞ্চ হৈ যাব, লাইফটোক লৈ বহুত বেছি ষ্টাক ফিল কৰিব পাৰে। এটা ৰিলেশ্যনশ্বিপতে সোমাই থাকিব য'ত আপুনি হেপ্পিও নহয়, কিন্তু আপুনি ওলাবও নোৱাৰিব। হয়তো আপোনালোকে শিকাই নাই যিখিনি তেওঁ লেশ্যন আপোনালোকক দিব আহিছে, যিখিনি আপোনালোকে ল'ব বাকী আছে, যিটো সোল লেশ্যন হয় আপোনালোকৰ। সো সেইখিনি শিকিবলৈ লাগে এই কাৰ্মিক ৰিলেশ্যনশ্বিপত। কাৰ্মিক ৰিলেশ্যনশ্বিপটো আপোনাৰ 7-8 বছৰ 20 বছৰো যাব পাৰে। এইটো ইম্পৰ্টেণ্ট নহয় যে এইটো ৰিলেশ্যনশ্বিপ লং টাৰ্ম থাকিব, কাৰণ কাৰোবাৰ তেনেকুৱাও দেখিছোঁ 10 বছৰটো ভাঙি গৈছে, 15 বছৰটো ভাঙি গৈছে, বা এবছৰটো ভাঙি গৈছে। ডিপেণ্ড কৰিব আপোনালোকৰ কিমান ইটোৰ মাজত বেলেঞ্চ কৰিব বাকী আছে, কিমান আপোনালোকে লেশ্যন ল'ব বাকী আছে। সো কাৰ্মিক ৰিলেশ্যনশ্বিপটো তেনেকুৱা হয় যে আপুনি যিমানেই বস্তুবোৰ ভাল কৰিব বিচাৰিব, যিমানেই আপুনি হাজাৰ ৰেমেডিজ ইউজ কৰিব পাৰে, হাজাৰ মেনিফেষ্ট কৰিব পাৰে, কিন্তু ভাল নহয়। কাৰণ কাৰ্মিকেই থাকিব য'ত নেকি আপুনি অকল লেশ্যনহে ল'ব লাগিব। সো সেইটো সদায় মনত থ'ব। ইয়াতে কোনো ধৰণৰ একো নাথাকিব য'ত আপুনি ঠিক কৰিব পাৰিব। বাছ এটাই উপায় আছে যে আপোনালোকে ডেইলি প্ৰেয়াৰ কৰিব লাগিব, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। হয়তো কিজানি তেতিয়া আপোনালোকে যিখিনি লেশ্যন ল'ব লগা আছে তাত আপোনালোকে অকণমান মাফ হৈ যায়। সো কাৰ্মিক এনেকুৱাই হয়। কাৰ্মিক ৰিলেশ্যনশ্বিপটোত তেতিয়ালৈকেহে মানুহজন থাকিব যেতিয়ালৈকে আপোনালোকে সেই যিটো সোল লেশ্যন হয় যেতিয়ালৈকে নলয়। দুইজনৰ মাজত ইটো প্ৰব্লেম চলি থাকিব, বহুত দিন ন' কণ্টেক্টো থাকিব, আকৌ কণ্টেক্ট হ'ব, আকৌ আহিব, আকৌ যাব, যেতিয়ালৈকে আপোনালোকে শিকা নাই। সো শিকিব লাগিব। যেতিয়ালৈকে নিশিকিব তেতিয়ালৈকে কিন্তু এইটো ৰিলেশ্যনশ্বিপ হয়তো বছৰো গৈ থাকিব পাৰে, কিন্তু কেতিয়াও আপুনি যিমান তাক এনাৰ্জি দি দিয়ে কেতিয়াও ভাল নহয়। যদি আপোনাৰ পাষ্টত এনেকুৱা গৈছে কাৰোবাৰ লগত, যাৰ লগত এনেকুৱা চিটুৱেশ্যনসমূহ গৈছে, সেয়া আপোনাৰ কাৰণে লেশ্যন আছিলে। তেওঁ ব্লেম নকৰিব কেতিয়াও, বা তেওঁক লৈ মনত এগালমান বেয়া নাৰাখিব, কাৰণ সেয়া আপোনাৰ কাৰণে লেশ্যন হয়। সো তাক লৈ আপোনালোকে গ্ৰেটফুলহে হ'ব যে যিটো লেশ্যন আপোনালোকে পালে। সো এইটো নহয় যে অকল কাৰ্মিক এবাৰেই আহিব, কাৰ্মিক আপোনাৰ লাইফত বহুতবাৰো আহিব পাৰে যেতিয়ালৈকে আপোনালোকে লেশ্যন নলয়। হয়তো এটা পাষ্টতো গৈছে, এতিয়াও আহিব পাৰে, বা আপুনি আছেও। সো তাতে যদি তেনেকুৱা কিছুমান চিটুৱেশ্যন চলি আছে, সো তাতে আপোনালোকৰ কাৰণে লেশ্যন এতিয়াও বাকী আছে। আৰু সেই লেশ্যনসমূহ লোৱাটো বহুত দৰকাৰ, যাতে আপোনালোকে সেই কাৰ্মিক পাৰ্চনজনৰ লগত বেলেঞ্চ কৰিব পাৰে। যিখিনি লেশ্যন বাকী আছে সেই সোল লেশ্যনখিনি শিকিব পাৰে, যাতে আপোনালোকে এটা ভাল কানেকশ্যনত আগবাঢ়িব পাৰে, যিজন হ'ব আপোনাৰ সোলমেট, যাৰ লগত আপোনালোকে লং টাৰ্ম যাব পাৰিব। সো তাৰ আগত আমি বেলেঞ্চ কৰিব লাগিব, তাৰ আগত আমি কিছুমান লেশ্যন শিকিব লাগিব, তেতিয়াহে আমি পাম সোলমেটজনক। এটা ৰিলেশ্যনশ্বিপ নাই, বাৰে এটা বস্তুৱে হৈ আছে, কিন্তু মানুহজনহে বেলেগ হৈ আছে, ডেট মিনছ আপোনালোকে লেশ্যনটো লোৱা নাই। লেশ্যনটো লওক, যাতে আপোনালোকে সেই লেশ্যনবোৰৰ পৰা আঁতৰি আহি আপোনালোকে এটা নিউ জাৰ্নি ষ্টাৰ্ট কৰিব পাৰে। সো কাৰ্মিক এইটোৱে। নম্বৰ 1, আপোনালোকে ইয়াত সেই মানুহজনৰ লগত কিছুমান পাষ্ট লাইফ কাৰ্মা দুইজনৰ মাজত বাকী আছে, বহুত লেনদেন থাকি গৈছে, যাৰ কাৰণে আপোনাৰ লাইফত আহিছে। নম্বৰ 2, য'ত নেকি আপোনাৰ কাৰণে কিছুমান সোল লেশ্যন আছে, যিখিনি শিকিবৰ কাৰণেহে তেওঁ আপোনাৰ লাইফত আহিছে। অ'কে, সো এতিয়া আহিম আমি সোলমেট কি হয়। ছাপ'জ মই যদি কওঁ এইখিনি কাৰ্ডছ নহয় জানিবা, এইখিনি হ'ল গোটেইখিনি সোল, এটা সোল গ্ৰুপ। তো ইয়াৰে পৰা যদি দুটা মই উলিয়াই দিছোঁ, এই দুটা আহিছে, এই দুটা হৈছে সোল জাৰ্নিৰ মানুহ। তো এইটোৰ সোলমেট হয়। তো এটা সোলৰে হয়, ৰাইট? তো এটা গ্ৰুপৰ হয়। তো এইটো হৈছে আপোনালোকৰ সোল জাৰ্নি। এটা সোল জাৰ্নি গ্ৰুপ হয়, যাৰ পৰা আপোনালোকে ইজনে ইজনক লগ পাইছে, যিটো আপোনাৰ সোলমেট হ'ব পাৰে। সোলমেটছ আপোনাৰ যোনে হ'লেও হ'ব পাৰে। সোলমেট আপোনাৰ ভাই, দাদা, ভনী, বা যোনে হ'লেও হ'ব পাৰে, আপোনাৰ মাও হ'ব পাৰে, আপোনাৰ দেউতাও হ'ব পাৰে, বা আপোনাৰ পাৰ্টনাৰজনো হ'ব পাৰে, আপুনি যাৰ লগত বিয়া হৈছে হাজবেণ্ডজনো হ'ব পাৰে, বা আপোনাৰ পেট যদি ঘৰত কোনোবা আছে, যদি কাৰোবাক লৈ বহুত বেছি এট্ৰেকশ্যন আছে, হয় তেওঁ আপোনাৰ সোলমেট হ'ব পাৰে। সো এইটোৱে যেনেকৈ ফেমিলি মেম্বাৰ্ছ, আপোনাৰ বেষ্ট ফ্ৰেণ্ডো হ'ব পাৰে, আপোনাৰ এজন ভাল ফ্ৰেণ্ড, যাৰ লগত আপোনাৰ এটা পাষ্ট লাইফ কানেকশ্যন আছে, যাৰ কাৰণে আপুনি আকৌ লগ পাইছে, এটা ভাল কানেকশ্যন। সো
এটা ভাল কানেকশ্যন ইটো ইটোৰ মাজত, য'ত নেকি আগতো আপোনালোকে ভালকে আছিলে, ইটো ইটোক সহায় কৰিছিলে, যাৰ কাৰণে আকৌ এইটো জাৰ্ণিত আপোনালোকে লগ পাব পাৰে, য'ত ইটো ইটোক আপোনাক সহায় কৰিব, এটা ভাল কানেকশ্যন তেওঁৰ লগত থাকিব। চ' মই যদি লাভৰ ক্ষেত্ৰত এতিয়া আহোঁ, ছাপ'জ আপোনাৰ পাৰ্টনাৰজন আপোনাৰ ছ'লমেট হয়, ত' তেওঁ আপোনাৰ পাষ্ট লাইফৰে কানেকশ্যন হয়। চব বস্তু আমি পাষ্ট লাইফৰ পৰাই লৈ আহোঁ। পাষ্ট লাইফ কানেকশ্যন কিন্তু এটা ভাল ইটো ইটোৰ মাজত কণ্ট্ৰেক্ট থাকিব, যাৰ কাৰণে এইটো জনমত লগ পাইছে ইটো ইটো। চ' এটা ধুনীয়া কানেকশ্যন থাকিব ইজনে ইজনৰ লগত, য'ত নেকি ইমান প্ৰব্লেমছ পাষ্ট লাইফৰ পৰা আপোনালোকে লৈ নাহে, যাৰ কাৰণে ইয়াত ডিল কৰিব লাগিব। ইটো ইটোক আপোনাক স্পিৰিচুৱেলি বহুত গ্ৰ'থ কৰাত হেল্প কৰিব, ইজনে ইজনক সদায় হাৰ্ডৱৰ্ক কৰাত হেল্প কৰিব, ইজনে ইজনক সদায় বেকত থাকিব যে মই আছোঁ, তুমি এইখিনি কৰি যোৱা, সদায় সাহস পাব সেই মানুহজনৰ পৰা। এই ছ'লমেটত আপোনালোকে বেছি লেশ্যন ল'ব নালাগে, য'ত নেকি এই ছ'লমেটটো আহে আপুনি যাতে আপোনাৰ যিবোৰ ইচ্ছা আছে, যিবোৰ পাৰ্পজ আছে, সেইবোৰ আগবাঢ়িব পাৰে, য'ত নেকি তেওঁ আপোনাৰ লগত থাকি আপোনাক সেইবোৰত আগবঢ়াত হেল্প কৰিব আৰু আপুনিও তেওঁক আগবঢ়াত হেল্প কৰিব। এটা ৰিলেশ্যনশ্বিপ ইটো ইটোৰ মাজত কানেকশ্যনটো বহুত ধুনীয়া, যেনেকৈ আপোনালোকেও ইটো ইটোৰ লগত হেপ্পী, বেলেগেও আপোনালোকক দেখিলে ক'ব যে ৱাও ইমান ধুনীয়া কানেকশ্যন। চ' ইটো ইটোৰ মাজত এটা ধুনীয়া কানেকশ্যন থাকিব। চ' এইটোৱে কয় ছ'লমেট। চ' ছ'লমেট কানেকশ্যনটো লগ পাওঁ মই কাৰ্মিকতে ক'লোঁ। কাৰ্মিকবোৰ যেতিয়া আমি পাম, যেতিয়া আমি লেশ্যনবোৰ শিকিম, দেন আমিহে ছ'লমেট পাওঁ। এনেকুৱা নহয় যে আমি আহিয়ে কাৰোবাক লাভ লাইফত স্পেচিয়েলি যে ছ'লমেট এজন পাই যাম, নহয়। আৰু বহুতে ছ'লমেট নাপাবও পাৰে, কাৰণ এইটো জনমতো বহুতে লেশ্যন নোলোৱাকেই গুচি যায়, যাৰ কাৰণে হয়তো ছ'লমেটজন নাপাবও পাৰে। এনেকুৱা নহয় যে এইটো জনম আহিছোঁ ছ'লমেট এদিন নহয় এদিন পাম। আৰু মই এইটোও কৈ দিম যে ছ'লমেট অকল লাভতে নাথাকে, ছ'লমেট আপোনাৰ য'তেই হ'লেও থাকিব পাৰে, যাৰ লগত আপোনাৰ কানেকশ্যন বহুত বেছি ভাল হয়, সেয়া আপুনি ফিল কৰে, য'ত একো কষ্ট নাই, য'ত আপুনি ইমান কান্দিব লগা হোৱা নাই, সেইটোহে আপোনাৰ ছ'ল জাৰ্ণিৰ মানুহ হ'ব পাৰে, সেয়া আপোনাৰ ছ'লমেট হ'ব পাৰে। ছ'লমেটজন কেতিয়াও আপোনাৰ পৰা আঁতৰি নাযায়, তেওঁ সদায় থাকিব, লাগে আপোনালোকে বিয়াও নহওক ষ্টিল থাকিব, সদায় এটা ভাল কানেকশ্যন বনিয়ে থাকি যাব। আৰু ইটোৱে ইটোক কেতিয়াও ইমান কষ্ট নিদিয়ে, ইটোৱে ইটোক বহুতখিনি হেল্পহে কৰিবলৈ আহে, ইটোৱে ইটোক সহায় কৰে, য'ত নেকি ইজনে ইজনৰ লগত আগবাঢ়িব পাৰে লাইফটো। মই যদি স্পেচিয়েলি লাভ লাইফত কওঁ, যিহেতু মই এতিয়া লাভ লাইফৰে কথা কৈ আছোঁ ছ'লমেটত। চ' ছ'লমেট কানেকশ্যনটো এনেকুৱা হয় যে আপুনি হাজাৰ তেওঁক গালি দি দিয়ক, হাজাৰ বেয়াকৈ কৈ দিয়ক, ঘূৰি পকি কিন্তু তেওঁ আপোনাৰ লগতেই থাকিব, তেওঁ আপোনাৰ কথাবোৰ লৈ নাথাকে। চ' আপোনাক সদায় থাকিব, যিমানেই তেওঁৰ লগত কাজিয়া নকৰক কিয়, বা তেওঁ আপোনাৰ লগত কাজিয়া নকৰক কিয়, খং অভিমানৰ মাজত দুয়োটাৰে কানেকশ্যনটো বহুত ষ্ট্ৰং থাকে। ইটো ইটোৰ মাজত যিটো কণ্ট্ৰেক্ট লৈ আহিছে বহুত ধুনীয়া ষ্ট্ৰং থাকিব। খংটো চবৰে থাকিব, খং থাকিব, অভিমান থাকিব, কিন্তু মানুহ হয় যেতিয়া সেইখিনি থাকিবই। কিন্তু সেই ছ'লমেটজনৰ লগতো যিমান খং নহওক কিয়, যিমান যি নহওক কিয়, ইজনে ইজনৰ লগত সদায় থাকিব প্ৰমিছ কৰে আৰু থাকেও। যেনেকৈ দেখিছে যে বহুত ৰিলেশ্যনশ্বিপবোৰ লং টাৰ্ম গৈছে, বুঢ়া বুঢ়ী হৈ গৈছে, ত' সেইবোৰক কয় ছ'লমেট, যোনে ইজনে ইজনৰ লগতে থাকি লাইফটো পাৰ কৰিছে, য'ত ইমানো মানসিক অশান্তি নাই, কষ্ট নাই। চ' যিমানবোৰ ৰিলেশ্যনশ্বিপ লং টাৰ্ম একেলগে আছে, সেইবোৰে হৈছে ছ'লমেট। সেয়া হয়তো আপোনাৰ মা দেউতাও হ'ব পাৰে বা আপুনিও হ'ব পাৰে। চেলেঞ্জেছটো চবতেই থাকে, গোটেইকেইটা ৰিলেশ্যনশ্বিপতে আছে কাৰ্মিক, টুইন ফ্লেম, ছ'লমেট। কিন্তু কাৰ্মিক আৰু ছ'লমেটৰ মাজত যিখিনি চেলেঞ্জেছ ট'টেলি ডিফাৰেণ্ট হয়। কাৰ্মিকত হাজাৰ চেলেঞ্জেছ আহিব, কিন্তু ছ'লমেটত ইমান বেছিও চেলেঞ্জেছ নাহে, থাকিব ইয়াতো কিন্তু কমকৈ, বাট যিবোৰৰ পৰা আপুনিও ইটোৱে ইটোক সহায়হে কৰিব, ইটোৱে ইটোক কিছুমান বস্তু দুইজনে শিকিব, দুইজনে আগবাঢ়িব। ত' তেনেকুৱা কিছুমান চেলেঞ্জেছ আহিব, চব ৰিলেশ্যনশ্বিপতে চেলেঞ্জেছ আহিবই, লাগে সেয়া কাৰ্মিক, টুইন ফ্লেম বা ছ'লমেট হওক। ছ'লমেটত কি হয় আপোনাৰ, ছাপ'জ আপুনি বহুত বেছি স্পিৰিচুৱেল হৈছে, বা আপুনি নাছিলে আপুনি হৈছে, আৰু যিজন পাৰ্চন আপোনাৰ লাইফত আহিছে হাজাৰ কাৰ্মিক ডিল কৰি পিনি, সেই মানুহজন স্পিৰিচুৱেল নাই, কিন্তু আপোনাৰ পৰা তেওঁ স্পিৰিচুৱেল হৈ পৰিছে। তেওঁতো বিলিভো কৰা নাছিলে, কিন্তু তেওঁ হৈছে, একেলগে মন্দিৰ যায়, ইজনে ইজনৰ লগত সেই স্পিৰিচুৱেল কথা পাতি ভাল পায়, বা তেনেকৈ আপোনালোকে দুইজনে ইজনে ইজনক গ্ৰ'থ হৈছে, আগবাঢ়িছে, বহুত হেপ্পী লাইফ। ত' এইটো হয় ছ'লমেট। চ' ছ'লমেট হৈ গ'ল, কাৰ্মিক হৈ গ'ল, হয়তো আপোনালোকে বহুতখিনি বুজি পালে। এতিয়া আহিম আমি টুইন ফ্লেম কানেকশ্যন। টুইন ফ্লেমটো অলম'ষ্ট 95% কাৰ্মিক ৰিলেশ্যনশ্বিপৰ লগত মিলে, যিটো ছ'লমেটৰ লগত নিমিলে।
সো টুইন ফ্লেম কানেকশ্যন বহুত কম থাকে, যেনেকৈ মই ক'লোঁ যে কাৰ্মিক বহুত থাকিব পাৰে, বেলেগ বেলেগ মানুহ আপোনাৰ লাইফত আহিব যিবোৰ কাৰ্মিক হ'ব, কিন্তু টুইন ফ্লেমত বহুত কম সংখ্যক থাকিব, এটা দুটাও হ'ব পাৰে বা এটাও হ'ব পাৰে। চ' টুইন ফ্লেম মানে এতিয়া কি হয়, তো যেনেকৈ মই ক'লোঁ যে চ'লমেটত এতিয়া বহুতকেইটা চ'ল আছে, তাৰে দুটা আহিছে, তো সেইকেইটা সেই জাৰ্ণিটোত আহিছে এজ এ চ'লমেট, ইজনে ইজনক লগ পাইছে, ইজনে ইজনক হেল্প কৰাত আগবঢ়াই লৈ যাব, চ'লমেট। তো ঠিক তেনেকৈ ইয়াতে মই যদি কওঁ, যদি টুইন ফ্লেম হয়, টুইন ফ্লেম এটাৰে থাকিব এটাই চ'ল, য'ত তাক দুভাগ কৰা যায়, যাৰ কাৰণে টুইন ফ্লেম। অ'কে, চ' এই টুইন ফ্লেমটো কেনেকুৱা হয়, এই টুইন ফ্লেম কানেকশ্যনটো দেখিবলৈ একেই থাকে, ইজনে ইজনে যেনেকৈ টুইনছ থাকে, ৰাইট, বাই ভনী একেই থাকে দেখিবলৈ। তো ঠিক তেনেকৈ যিজন আপোনাৰ টুইন ফ্লেম হ'ব, অলমষ্ট দেখিব আপুনিও তেওঁৰ নিচিনাই হ'ব, আপুনি যি খাই ভাল পায় তেওঁ একেখিনি খাই ভাল পাব, আপোনাৰ লাইফত যিখিনি প্ৰব্লেম যাব তেওঁৰ লাইফত অলমষ্ট একেই প্ৰব্লেম যাব, আপুনি যেনেকুৱা ধৰণৰ কাম কৰি ভাল পায় তেওঁ একেখিনিয়ে কৰিব, চব প্ৰায় চিমিলাৰিটি থাকে, প্ৰায় নহয় গোটেই চিমিলাৰিটি থাকে এই টুইন ফ্লেম জাৰ্ণিত, এই টুইন ফ্লেম কানেকশ্যনত। চ' আপুনি দুখ পালে হয়তো ক'ৰবাত নহয় ক'ৰবাত তেওঁ দুখ পাব পাৰে, চ' অলমষ্ট একেই থাকে এই টুইন ফ্লেম কানেকশ্যনত, কাৰণ হয়তো এটাই চ'ল, তাকহে দুভাগ কৰা গৈছে। চ' তেওঁৰ লগত কথা পাতিলে এনেকুৱা ফিল হ'ব যেন আপুনি নিজৰ লগতেই কথা পাতি আছে, কাৰণ আপোনাৰে চ'ল হয়, টুইন ফ্লেম। চ' এনেকুৱা ফিল হ'ব যেনেকৈ আপুনি মিৰৰত চালে নিজক কেনেকুৱা দেখে, নিজৰ লগত কথা পাতে, ঠিক সেই টুইন ফ্লেমৰ লগতো আপোনালোকে কথা পাতিলে তেনেকুৱা ফিল হ'ব যে আপোনালোকে নিজৰ লগতে কথা পাতিছে, য'ত আপোনালোকে বহুত বেছি কমফৰ্টেবল ফিল কৰি বহুত কথাই ক'ব পাৰিব, বহুত কথা অট'মেটিক ওলাই যাব, যিখিনি আপুনিও ভাবি পোৱা নাই যে মই কিয় কৈ আছোঁ। চ' এইটোক কয় টুইন ফ্লেম কানেকশ্যন। টুইন ফ্লেম এনেকুৱা নহয় যে আপুনি আপোনাৰ বেলেগ জেগাতো থাকিব পাৰে, যিটো এটাই চ'ল হয়, দুটা বডিত ভাগ কৰি দিয়া গৈছে সেই চ'লটো। চ' এটা চ'ল হয়তো বেলেগ ক'ৰবাত দেশত আছে, এটা চ'ল বেলেগতো আছে, কিন্তু লগ পাবও পাৰে এই টুইন ফ্লেমে। আৰু এই টুইন ফ্লেম কানেকশ্যনটো মিনিমাম ইয়াতে এজ গেপ থাকে, আপোনাতকৈ মিনিমাম তেওঁ 10 বছৰ ডাঙৰ হ'ব বা আপুনি তেওঁতকৈ 10 বছৰ সৰু হ'ব, 9-10 বছৰ বা প্ৰায় ডাঙৰ হয়। চ' এই টুইন ফ্লেম কানেকশ্যনটো ইটোৰ মাজত বহুতখিনি এজ গেপ থাকে। এই টুইন ফ্লেম কানেকশ্যনটোত এইটো হয় যে আপোনাৰ চ'লটো, যে মই কৈছোঁ যে চ'ল একেটাই হয়, বডি দুটা হয়, তো তেওঁৰ বহুত লেচন এনেকুৱা আছে যে তেওঁ এবাৰে শিকিব বিচাৰিছে, এইটো জনমতে বহুত লেচন তেওঁ ল'ব বিচাৰিছে, যাৰ কাৰণে তেওঁ দুটা বডি ডিচাইড কৰে, যাৰ কাৰণে তেওঁ এটা বডি বেলেগ লেচন ল'ব, এটা বডিয়ে বেলেগ লেচন ল'ব, তো লেচন ল'বলৈ আহে দুটা বডি ভাগ কৰি, এই টুইন ফ্লেম কানেকশ্যন। টুইন ফ্লেম আহে দুটা এনাৰ্জি, এটা মেল এণ্ড এটা ফিমেল, হয়তো এটা বডি মেল হ'ব পাৰে, এটা বডি ফিমেলো হ'ব পাৰে, হয়তো দুইজন ফিমেলো হ'ব পাৰে। মই কৈছোঁ যে টুইন ফ্লেম বহুত কম থাকে, কম সংখ্যক থাকে, এনেকুৱা নহয় যে বহুত টুইন ফ্লেম। যদি আপুনি টুইন ফ্লেম পাইছে তেতিয়াহ'লেতো আপুনি বহুত বেছি লাকি হ'ব লাগিব, কাৰণ টুইন ফ্লেম বহুত বেছি ছেপাৰেশ্যনতে থাকে, যদিও তেওঁলোকৰ মাজত ইউনিয়ন হৈ যায়, তথাপিও দুইটাৰে মাজত এটা ছেপাৰেশ্যন আহিবই আহিব, ছেপাৰেশ্যন থাকিবই। আৰু যদিও লগ পাইছে, ইটোৰ লগত আছে, তেতিয়াহ'লেতো আপুনি বহুত লাকি হ'ব লাগিব, যাৰ কাৰণে আপুনি নিজৰ টুইন ফ্লেমক পাইছে, কাৰণ টুইন ফ্লেম পোৱাটো ইমান ইজি নহয়। চ' এনেকুৱা হয় যে বেচিকেলি টুইন ফ্লেম আপুনিও গম পাইছে যে আপুনি বহুত বেছি লাকি হ'ব লাগিব যদি আপুনি গম পাইছে যে আপোনাৰ টুইন ফ্লেম আছে, আৰু সেইজন মানুহে আপোনাৰ টুইন ফ্লেম হয়, আপুনিও গম পায়, সেই মানুহজনো গম পায় যে তেওঁ আপোনাৰ টুইন ফ্লেম হয়। চ' ইজনে ইজনৰ যদি টুইন ফ্লেম হয়, এটা ৰিলেশ্যনশ্বিপত আছে, কিন্তু এইটো ৰিলেশ্যনশ্বিপ বহুত বেছি চেলেঞ্জেছ হ'ব, য'ত নেকি এইটোৱে বহুত বেছি ট্ৰিগাৰ কৰিব, বহুত বেছি ট্ৰিগাৰ কৰিব এই টুইন ফ্লেম কানেকশ্যনত। না আপোনাৰ লগত থাকিব, না আপোনাৰ লাইফৰ পৰাও যাব। চ' এইটো ৰিলেশ্যনশ্বিপ এনেকুৱাই থাকিব, য'ত নেকি বহুত বস্তু, বহুত প্ৰমিছেছ থাকিব, ষ্টিল এই প্ৰমিছেছটো পূৰণ নকৰিব এই টুইন ফ্লেম কানেকশ্যনত। টুইন ফ্লেমটো এনেকুৱাও হ'ব যে এনেকুৱা নহয় যে আপোনাৰ ফ্ৰেণ্ডৰে মাজত কোনোবা এজন হয়, বা আপুনি গম পাইছে, লাগিছে যে এজন মোৰ টুইন ফ্লেম হয়। টুইন ফ্লেম এনেকুৱা হ'ব, ছাপ'জ আপুনি এটা ফ্ৰেণ্ডৰ মাজত আছে, সেই ফ্ৰেণ্ডৰ সেই লগৰ বা আপুনি তেওঁক জানে কিন্তু শুনিহে আছে, কিন্তু আপুনি তেওঁক লগ পোৱা নাই, হয়তো তেওঁ আপোনাৰ টুইন ফ্লেম হ'ব পাৰে, কাৰণ টুইন ফ্লেমটো ইমান ইজিলি লগ নাপায়, ইমান ইজিলি ইউনিয়ন নহয় দুজনৰ মাজত। চ' টুইন ফ্লেম কানেকশ্যনটো মই যিহেতু ক'লোঁ যে অলমষ্ট কাৰ্মিকৰ নিচিনা একেই হয়, কিন্তু অকণমান ডিফাৰেণ্ট হয়। এই টুইন ফ্লেম কানেকশ্যনটো চেলেঞ্জেছ বহুত, যেনেকৈ কাৰ্মিকত থাকিব,
ঠিক তেনেকৈ ইজনৰ মাজত ট্ৰিগাৰ এইকাৰণে কৰিব যাতে লেশ্যন শিকে, যাতে ইটোৰ যিটো লেশ্যন দুটা বডিত ভাগ কৰি লৈছে সেই লেশ্যনটো শিকিব পাৰে যে তয়ো শিক ময়ো শিকোঁ। তো সেইটো কাৰণে ইটোক ট্ৰিগাৰ কৰা যায়। টুইন ফ্লেম কানেকশ্যনটো এনেকুৱা হয় যে ডাইৰেক্টলি আপোনালোকে কথা ডাইৰেক্টলি তেওঁক লগ নাপাব। হয়তো আপোনাৰ টিমতে কোনোবা আশে পাশে এজন থাকিব যিটো আপোনাৰ টিমত নাথাকিবও পাৰে, বা আপোনাৰ ৰিয়েলিটিত তেওঁ আছে, বা আপোনাৰ ফেমিলিতে কোনোবা এজন আছে, ফেমিলি ক'ৰবাত আছে যোনে য'ত ৰিয়েলিটিতটো তেওঁ আছে, আপোনাৰ আশে পাশে আছে কিন্তু আপোনাৰ লগত নাই। চ' সেইটো এটা টুইন ফ্লেম হ'ব পাৰে। টুইন ফ্লেমত হিলিং প্ৰচেছ কেনেকৈ হয়, ছাপ'জ আপুনি চেল্ফ স্পিৰিচুৱেল এৱাকিনিং হৈছে, সেইফালেও তেওঁ এৱাকিনিং হোৱা ষ্টাৰ্ট হ'ব। যেতিয়া আপুনি লাহে লাহে হিল হ'ব ধৰিব, এটা ছিটুৱেশ্যনৰ পৰা হিল হ'ব, সেইফালেও তেওঁ হিল হ'ব ধৰিব, একেই হৈ থাকিব। মই কৈছোঁ এটাই চ'ল হয়, বডি বেলেগ, সেইটো কাৰণে একেই হ'ব পাৰে। আপুনি পেইন কৰি ভাল পায়, তেওঁ একেই পেইন কৰি ভাল পাব। আপুনি এইটো খাই ভাল পায়, তেওঁ একে খাই ভাল পাব, প্ৰায় একেই থাকিব যিহেতু চ'ল এটাই হয়। এইটোক কয় টুইন ফ্লেম কানেকশ্যন। কাৰণ বহুতৰে টুইন ফ্লেম আৰু কাৰ্মিকৰ মাজত ডাউট থাকে যে তেওঁ মোৰ টুইন ফ্লেম নে কাৰ্মিক হয়। টুইন ফ্লেম পোৱাটো ইমান ইজি নহয়, কাৰ্মিক 1000 পাব কিন্তু টুইন ফ্লেম নাপাবও পাৰে। টুইন ফ্লেম এটা মাস্কুলিন এণ্ড ডিভাইন ফেমিনিন এনাৰ্জি হয়, য'ত নেকি এটা চ'ল দুটা ভাগত ভাগ কৰাইছে। মই ক'লোঁ যে মেল এটা ফিমেল, চ' এটা মাস্কুলিন এনাৰ্জিত ভাগ কৰা যাব, এটা ফেমিনিন ডিভাইন এনাৰ্জিত ভাগ কৰা যায়। চ' দুইটাই বেলেগ বেলেগ এনজয় কৰে, বেলেগ লেশ্যন লয়। টুইন ফ্লেমক ইউনিভাৰ্ছে বহুত বেছি চাইন দি থাকে, ইউনিভাৰ্ছে বহুত তেওঁৰ লগত কমিউনিকেশ্যন কৰিব লাগে, সেয়া ড্ৰিমৰ থ্ৰুৱেদি লাগে, সেয়া কিছুমান ভিভিড কিছুমান বস্তু ইলিউজন মাইণ্ডত আহি যাব পাৰে, বা কিছুমান গাইডেঞ্চ তেওঁলোকক দি থাকে যাতে এইটো কৰিব বাকী আছে, বা এইটো কৰিব লাগে, বা ছাডেন কাৰোবাৰ পৰা গাইডেঞ্চ পাব। চ' টুইন ফ্লেমত এইখিনি ইউনিভাৰ্ছৰ ব্লেছিংছ থাকে। চ' আৰু বহুত আছে বস্তু যিখিনি আমি বেলেগ কেতিয়াবা ভিডিঅ'ত জানিম। চ' মই অলপ থুলমূলকৈ এই টুইন ফ্লেম কাৰ্মিক চ'লমেটৰ কথা ক'লোঁ। হয়তো আপোনালোকে বুজি পায়, গম পাব যে আপুনি যাৰ লগত ডিল কৰি আছে, যিজন আপোনাৰ ফ্ৰেণ্ড, ফেমিলি মেম্বাৰ্ছ বা আপোনাৰ লাভড ওৱান হ'ব পাৰে, তেওঁ আপোনাৰ কোন হয়। আৰু যদি এতিয়াও বুজি পোৱা নাই, সময় লওক, সময় আপোনালোকক শিকাব, বুজি পাব। চ' আজিৰ কাৰণে আহোঁ, আৰু এইটোৱে ক'ম যে এনেকুৱা ধৰণৰ আৰু কি ভিডিঅ'জ বিচাৰে আপোনালোকে, যিটোক লৈ আপোনালোকে ক্লিয়াৰিটি বিচাৰিছে যে মই প্ৰিয়াৰ পৰা জানিব বিচাৰোঁ এইখিনি কথা। চ' আজি এইখিনিয়ে আপোনালোকৰ মাজত লয়। আপোনালোকে যদি ভাল পাইছে, বুজি পাইছে, লাইক কৰি দিব, শ্বেয়াৰ কৰিব, নিজৰ পাৰ্চনজনক যাক লৈ আপোনাৰ ফিল হৈছে যে তেওঁ কোন হয়, বা আপোনালোকে ষ্টৰি লগাব, মোক মেনশ্যন কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যোনে কৰিছে থেংক ইউ ছ' মাছ। লগতে মোৰ ইনষ্টাগ্ৰামৰ প্ৰিয়া টেৰট টেলছ আপোনালোকে ফ'ল' কৰি ল'ব, তাত সদায় মই ভিডিঅ' দি থাকোঁ, তাতো আপোনালোকে কানেক্ট হ'ব পাৰিব যোনে ইউটিউবাৰ মোৰ ফ্ৰেণ্ডছ হয়। থেংক ইউ ছ' মাছ। মই কৈছিলোঁ যে আমাৰ পাপিও হ'ব পাৰে চ'লমেট, এয়া মোৰ চ'লমেট হয়, য়েছ। চ' আমি দুইটাৰে ইটো এটা চ'ল জাৰ্ণিৰ মানুহ হয়, যাৰ কাৰণে মই ইয়াক লগ পাইছোঁ। আৰু এইটোও মই শ্বেয়াৰ কৰোঁ যে লগত মই এটা ড্ৰিম দেখিছিলোঁ, মই কোনো ধৰণৰ প্লেনিং নাছিলে যে মই পাপি ল'ম, এনেকুৱা কিবা হ'ব। আৰু ইয়াৰ নাম হৈছে মাইকেল। মই সেইখিনিও কৈ আছোঁ আপোনালোকক যে মই এটা ড্ৰিম দেখিছিলোঁ, ড্ৰিমটোত মই এনেকুৱা এটা পাপি লৈছোঁ যিটো মোৰ চ'লমেট বুলি মোক কোনোবাই কৈছে কাণত। তো মই নেক্সট ডে কৈছোঁ মই পাপি ল'ম আৰু মোক মেইল লাগে, নাজানো ক'ৰ পৰা সেই এনাৰ্জিটো আহিছে। আৰু একদম যেতিয়া মই ইয়াক আনিছোঁ, সেই টাইম হৈছিলে 444 যেতিয়া এণ্ট্ৰি মই ঘৰত কৰিছোঁ। আৰু মই এইটো বছৰত এখন ভিজন বৰ্ড বনাইছিলোঁ, য'ত মই মাইকেল এঞ্জেলক লগাইছিলোঁ। মই ভাবিছিলোঁ যে এইটো বছৰ যিমান পাৰোঁ মই মাইকেলৰ লগত কানেক্ট হ'ম। আৰু নাজানো কেনেকৈ ইয়াৰ নাম মই মাইকেল থ'লোঁ, মই একদম পাহৰিও গৈছিলোঁ যে মই মাইকেল এঞ্জেলক লগাই থৈছোঁ। মই ভাবিলোঁ যে নাই, ইয়াৰ নাম মই মাইকেল থওঁ, কাৰণ মই মাইকেল এঞ্জেলৰ লগত বহুত এটা কানেকশ্যন ফিল কৰোঁ। চ' ই হ'ল মোৰ মাইকেল এঞ্জেল, মাই চ'লমেট।